এইটো ভিডিঅ'ত আমি যোৱাকালি হৈ যোৱা APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ এনচাৰকেইটা ছল্ভ কৰিম। 1 নম্বৰটো কাৰেক্ট এনচাৰ ল'ব দিছে ৰেডিঅ' কাৰ্বন ডেটিঙৰ। এইটোৰ শুদ্ধ উত্তৰটো 2 and 3 হ'ব, কাৰণ ইনঅৰ্গেনিক মেটেৰিয়েলছটো নহয়, অকল অৰ্গেনিক মেটেৰিয়েলছ। আৰু এইটো কাৰ্বন 14 এটমছ, কাৰ্বন 12টো নহয়। 2 and 3। নম্বৰ 2 কুৱেশ্যনটো, বায়'ফিলিয়া গ্ৰীক ৱাৰ্ডৰ পৰা অৰিজিনেট হৈছে, লেটিন ৱাৰ্ডটো নহয়। আৰু এইটো হ'ল মানে এফিলেট উইথ আদাৰ ফৰ্মছ অফ লাইফ, মানে বেলেগ লাইফ ফৰ্মক ভাল পোৱাটো বায়'ফিলিয়া। এইটো ভয় কৰাটো বুজাইছে, কিন্তু ভয় কৰাটো নহয়। সেইকাৰণে 3টো ভুল হ'ব। আৰু এইটো বেক্টেৰিয়াও নহয়, এইটো একটা কেৰেক্টাৰ টাইপ হয়। সেইকাৰণে 2 নম্বৰৰ উত্তৰটো হ'ব বি। নম্বৰ 3, এইটো কাৰেক্ট এনচাৰ ওলাব দিছে এচিড ৰেইন ফৰ্ম অফ আছে আনইউজুৱেলি এচিডিক ইন নেচাৰ। মানে ৰেইনৰ যিটো pH লেভেলটো হয়, সেইটো মানে pH ভেলুটো 4লৈ আহিলে সেইটো মানে অলপ আনইউজুৱেলি এচিডিক হৈ যায়। সেইকাৰণে এইটো এচিড ৰেইন কয়। 1, 2টো শুদ্ধ। 1, 2 আৰু মেইনলি ছালফিউৰিক আৰু নাইট্ৰিক এচিড। এইটো হয় আপোনাৰ এটা মানে কিহৰ পৰা ওলায়, ইণ্ডাষ্ট্ৰিৰ পৰা, আৰু এটা আপোনাৰ গাড়ীৰ পৰা ওলায়, গাড়ীত ধোৱাৰ কাৰণে আৰু ইণ্ডাষ্ট্ৰিত ধোৱাৰ কাৰণে। আৰু ছালফাৰ অক্সাইড আৰু নাইট্ৰজেন অক্সাইডটো যেতিয়া এয়াৰত আহে, এয়াৰৰ মইশ্চাৰৰ লগত কম্বাইন হৈ কেনে মানে ৰিয়েকশ্যন হৈ কেনে এইটো ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড ক্ৰিয়েট কৰে। সেইকাৰণে আমাৰ হৈ যাব গোটেইকেইটা ষ্টেটমেণ্ট কাৰেক্ট হৈ যাব। 3 নম্বৰ ডি। আৰু 4 নম্বৰ, এইটোতো কাৰেক্ট এনচাৰ ল'ব দিছে। 4 নম্বৰটো আপোনাৰ মিউটেজেন ইজ এ ফিজিকেল, এইটো মিউটেজেন মানে এইটো DNA মিউটেশ্যন কৰে। চেল থাকে, চেলৰ ভিতৰত DNA থাকে, আৰু সেই DNA মিউটেট কৰে। সেইটোকে কয়, যিয়ে মিউটেট কৰে সেইবোৰ বস্তু কয় মিউটেজেন। আৰু আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনো এটা মিউটেজেন হয়। মানে আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যনে DNA মিউটেট কৰিব পাৰে। 4ৰ 1 আৰু 2 শুদ্ধ হ'ব। এইটো নহয় গভৰ্ণমেণ্ট অফিচিয়েল, এইটো নহয়। 3 নম্বৰ নহয়। তাৰপিছত চাৰ্টিফাইড কপি অফ মিউচুৱেল এগ্ৰিমেণ্ট, এইটো নহয়। তো 1 আৰু 2 হৈ যাব এ। 4 নম্বৰৰ এ নম্বৰটো শুদ্ধ হৈ যাব। তাৰপিছত 5 নম্বৰটো কাৰেক্ট এনচাৰ ওলাব দিছে লিথিয়াম আয়ন বেটাৰিজ। আৰ প্ৰাইমাৰী চেল নহয়, লিথিয়াম আয়ন বেটাৰিজ ছেকেণ্ডাৰী চেল হয়। এনড থাকে, এনডটো গ্ৰেফাইট দি তৈয়াৰ কৰা হয়, শুদ্ধ হয়। আৰু কোটেড থাকে কপাৰ ফইল দি, এইটো হয়। কপাৰ ফইলৰ কোটিং থাকে, জিংকৰ কোটিং নাথাকে, জিংকটো নহ'ব, কপাৰৰ থাকে। এইটো 4 নম্বৰটো ফুল হৈ যাব। সেইখিনি 2 and 3 ডি নহয়, এইটো চি। 5 নম্বৰ চি নম্বৰটো শুদ্ধ উত্তৰ। 6 নম্বৰটো কাৰেক্ট এনচাৰ ওলাব দিছে প্লাচিব মানে এইটো আৰু মনৰ সান্তনা দিয়াটো টাইপ বস্তু হয়। এইটো আপোনাৰ ট্ৰিটমেণ্ট কৰে, থেৰাপিউটিক ভেলু নাথাকে ইয়াৰ। মানে আপোনাক এটা সান্তনা হিচাপে দিছে যে এইটো খাই লওক, এইটো ঔষধে হয়, খাওক, ঠিক হৈ যাব। মানুহৰ মনটোৰ পৰাই ঠিক হৈ যায়। আচলতে কোনো ঔষধ নহয় এইটো হয়। 6ৰ 1 নম্বৰ শুদ্ধ। প্লাচিব আৰু ইউজ ইন ক্লিনিকেল ট্ৰায়েলছ অফ ড্ৰাগছ, 2 নম্বৰৰ শুদ্ধ। চুগাৰ পিলছক কেতিয়াবা দি দিয়ে এনে চুগাৰ পিলছ খায়ো মানুহ ঠিক হৈ যায়, ভাবে এইটো ঔষধ হয়। 3 নম্বৰ শুদ্ধ। লেটিনত প্লাচিব মানে হ'ল আই শ্বেল প্লিজ। এইটো হয়, আই শ্বেল প্লিজ বা আই উইল প্লিজ। তো 6 নম্বৰ শুদ্ধ উত্তৰটো হৈ যাব ডি, অল। 7 নম্বৰ কাৰেক্টটো ওলাব দিছে। এইটোৰ মেমৰি ৰোমত স্মল কেছ মেমৰি ইজ এ স্মল এমাউণ্ট অফ ৰোম অফ এ কম্পিউটাৰ। ৰোমৰ নহয়, কেছে এইটো থাকে ৰেমৰ। এইটো 2 নম্বৰটো হয়, 1 নম্বৰটো ভুল। আৰু কেছেৰ চাইজটো জিবিত নাথাকে, KB নাইবা MB থাকে হায়েষ্ট, জিবিলৈ নাযায়, বহুত সৰু মেমৰি লয়। তো 3 নম্বৰটো ভুল, এইটো হয়। 4 নম্বৰটো হয়।
ফাষ্টাৰ প্ৰচেছিঙৰ কাৰণে মানে হেল্প কৰে কেচিটোৱে। তো 2 আৰু 3, 2 আৰু 4, 2 আৰু 4 চি। 7 নম্বৰৰ চিটো হ'ব শুদ্ধ উত্তৰ। এতিয়া হ'ব 8 নম্বৰ। কাৰেক্ট এনচাৰ ওলাব দিছে কুকিজ JPEG ইমেজ চেণ্ড নকৰে। মানে কুকিজবোৰ JPEG ইমেজেছ নহয়, এইটো মানে টেক্সট নাইবা নাম্বাৰছ হয়, যিবোৰে মানে ব্ৰাউজাৰবোৰে যিটো ৱেবছাইটবোৰে চেণ্ড কৰে আমাৰ ডিভাইচত, যাতে সুবিধা হয়, ইজিয়াৰ এণ্ড অলছ' ইমপ্ৰুভ ইউজাৰ এক্সপিৰিয়েঞ্চটো সুবিধা কৰি দিয়ে, মানে গুড কৰাই দিয়ে। 3 নম্বৰটো শুদ্ধ, 2 নম্বৰটো শুদ্ধ, 1 নম্বৰটো ভুল হ'ব। নন মেলেচিয়াছ হয় 2, 3, 4 নম্বৰটো শুদ্ধ হ'ব। কেতিয়াবা মেলেচিয়াছ হ'ব পাৰে, কিন্তু জেনেৰেলি নন মেলেচিয়াছ হয়। তো সেইকাৰণে ভাবিছোঁ আৰু এইটো হয়, শুদ্ধ হ'ব লাগে। 2, 3, 4 বি নম্বৰটো শুদ্ধ হ'ব। 8 নম্বৰৰ বি নম্বৰটো শুদ্ধ। তাৰপিছত এইটো 9 নম্বৰটো কাৰেক্ট ওলাব দিছে ব্ৰেড ক্ৰাম্ছ। এইটো মানে ডাউট আছে, এইটো নিজে চাই ল'ব, নাইবা APSC যেতিয়া দিব এনচাৰ কিটো তেতিয়া মিলাই ল'লে হ'ব আৰু। এইটো 10 নম্বৰটো প্ৰিভিয়াছ ইয়াৰতো দিছিলে। প্ৰিভিয়াছ ইয়াৰ মানে প্ৰিভিয়াছ APSC কুৱেশ্যনতো আছিলে ব্লক চেইনৰ বিষয়ে, ছেমেই হয় প্ৰায়। ইউজ টু ৰেকৰ্ড ট্ৰানজেকশ্যন, 1 নম্বৰটো হয় ট্ৰানজেকশ্যন এক্ৰছ মেনি কম্পিউটাৰ নেটৱৰ্কছ, যিটো হয় সেইটোক ৰেকৰ্ড কৰি ৰাখে। আৰু এইটোক টেম্পাৰ কৰাটো মানে বহুত কঠিন মানে ইম্পচিবলে প্ৰায় ক'ব পাৰি, কিন্তু ফিউচাৰত কি হয় ক'ব নোৱাৰি। 1 আৰু 2টো শুদ্ধ। অকল ক্ৰিপ্ট' কাৰেঞ্চিৰ কাৰণে নহয়, এইটো বেলেগ বস্তুও আমি ৰেকৰ্ড কৰি ৰাখিব পাৰে। আৰু চুহতো নহয়, এইটো কিবা টাকাশী নাকামোটো কিবা এনেকুৱা আছিলে। 3 আৰু 4টো নহয়, 1 আৰু 2টো হয় বি। তো 10 নম্বৰৰ বি নম্বৰটো শুদ্ধ হ'ব। 11 নম্বৰটো কাৰেক্ট ওলাব দিছে চাইবাৰ চিকিউৰিটিৰ। এইটো চাইছিলোঁ, কিন্তু কি হ'ব ভালকৈ ধৰিব পৰা নাই, আপুনি এইটো চাব ভালকৈ। 11 নম্বৰটো। 12 নম্বৰটো কাৰেক্ট ওলাব দিছে USBৰ ফুল ফৰ্ম ছাৰ্ভিচ নহয়, 1 নম্বৰটো ভুল। USB ফুল ফৰ্মটো হ'ব ইউনিভাৰ্চেল চিৰিয়েল বাছ। 2 নম্বৰটো শুদ্ধ, এইটো হয় ডাটা ট্ৰান্সফাৰ কৰিব পাৰি। বহুতকেইটা জেনেৰেশ্যন আছে, বহুত মানে আছে 2-3টা জেনেৰেশ্যন। USB 2.0, 3.0 তো মানে ডেভেলপ হৈ গৈছে। 2, 3, 4 হ'ব, 2, 3, 4 ডি। 12 নম্বৰৰ ডি নম্বৰটো শুদ্ধ উত্তৰ হ'ব। 13 নম্বৰৰ কাৰেক্ট এনচাৰ ওলাব দিছে এইটো DDoSৰ ফুল ফৰ্ম ডিষ্ট্ৰিবিউটেড ডিনাইল অফ ছাৰ্ভিচ, এইটো হয় 1 নম্বৰটো হয় শুদ্ধ। তাৰপিছত এইটোৰ মেলেচিয়াছ ইণ্টেণ্ট হয়। তাৰপিছত ডিছৰাপ্ট দ্য নৰ্মেল ইণ্টাৰনেট ট্ৰাফিক, এইটো হয়। ৰিম'ট এক্টৰে কৰিব পাৰে, হয়। মানে 13ৰ গোটেইকেইটা ষ্টেটমেণ্ট কাৰেক্ট হ'ব। 13ৰ A নম্বৰ এনচাৰ। আৰু এইটো 14 নম্বৰটোও কাৰেক্ট এনচাৰ ওলাব দিছে কাৰ্চৰটো লেটিন ৱাৰ্ড কাৰ্চৰেমৰ পৰা, এইটো হয়। আৰু গ্ৰীক ৱাৰ্ডৰ পৰা নহয়, কাৰ্চৰটো লেটিন ৱাৰ্ডৰ পৰা হয়। আৰু কাৰ্চৰ মানে হ'ল ৰানাৰ, কাৰ্চৰেম মানে হ'ল ৰানাৰ, ষ্টেচনাৰী নহয়। এইটো আপোনাৰ মানে কম্পিউটাৰ নাইবা লেপটপত যিটো আমি মাউচ ইউজ কৰিলে যিটো কাৰ্জাৰটো লৰি চৰি ফুৰে, ৰান কৰি থাকে, সেইকাৰণে ৰানাৰে হ'ব এইটো। 1 আৰু 3, 14ৰ মানে এনচাৰটো হ'ব চি, 1 আৰু 3। এতিয়া আমি ৰোড আৰু ট্ৰান্সপৰ্টৰ যিকেইটা কুৱেশ্যনছ আছে সেইকেইটা ছেকশ্যনত আহি গ'লোঁ। 15 নম্বৰৰ পৰা আছে। এইটো মই আপোনাৰ বুকলেট বিৰ হয়, এইটো কুৱেশ্যনকেইটা বুকলেট বিৰ হয়। মটৰ ভেহিকেল এমেণ্ডমেণ্ট এক্ট, এইটো 15 নম্বৰটো
হু হেজ দ্য অথৰিটি টু ক্ৰিয়েট নেশ্যনেল ৰোড ছেফটি বৰ্ড, এইটো হ'ল চেণ্ট্ৰেল হয়। এইকেইটা মানে মই এনে উলিয়াই লোৱা যিকেইটাত আপোনাৰ ডাউট হয়, আপুনি হয়তো APSCৰ এনচাৰ কি লৈ ৱেইট কৰিব পাৰে, নাইবা নিজেও অলপ ৰিচাৰ্চ কৰি ওলাব পাৰে। মোৰ মতে এইকেইটা হ'ব লাগে, চাই ল'ব তথাপি। 16টো হ'ব গল্ডেন আৱাৰটো 1 hour আফটাৰ দ্য ট্ৰমেটিক ইঞ্জুৰি। এতিয়া 16ৰ এনচাৰটো হ'ব বি। 17 মটৰ ভেহিকেল এক্সিডেণ্ট ফাণ্ড কিহৰ কাৰণে আছিলে মানে, এইটো আপোনাৰ হ'ব হিট এণ্ড ৰানৰ মটৰ এক্সিডেণ্ট ভিক্টিমছৰ কাৰণে হয়। ভিক্টিমছ অফ হিট এণ্ড ৰান মটৰ এক্সিডেণ্ট, কেছলেছ ট্ৰিটমেণ্ট এইবোৰ হয় মানে। 17ৰ এনচাৰটো হ'ব ডি। তাৰপিছত 18 লাৰ্নাৰ লাইচেঞ্চ, মানে লাৰ্নাৰ্ছ লাইচেঞ্চ থকাৰ কিমান দিন পিছত পাৰ্মানেণ্ট ড্ৰাইভিং লাইচেঞ্চৰ মানে কাৰণে ইণ্ডিভিজুৱেলে মানে এপ্লাই কৰিব পাৰে। তো এইটো হ'ব 30 days। 18ৰ এনচাৰটো হ'ব 30 days। 49 এইটো কণ্ট্ৰেক্ট কেৰিয়েজ, এইটো ইমপ্লাইড হ'ব লাগে, ইমপ্লাইড থাকে বুলি হ'ব লাগে, কিন্তু এইটো মোৰ ডাউট আছে, নিজে চাই ল'ব এইটো। 20 নম্বৰ স্কুল বাছেছৰ বিষয়ে দিছে। স্কুল বাছেছত মেণ্ডেটৰী ফাৰ্ষ্ট এইড বক্স এণ্ড ফায়াৰ এক্সটিংগুইচাৰ থাকিব লাগিব। হয়, এইটো য়েল্ল' কালাৰ হ'ব লাগিব, আমি সেইকাৰণে স্কুল বাছকেইটা য়েল্ল' দেখা পাই থাকোঁ। স্কুল বাছ মাষ্ট ৰিটাৰ্ণ দ্য ফ্ৰণ্ট এট দ্য বেক, দ্য ৱাৰ্ডছ স্কুল বাছ মাষ্ট বি ৰিটাৰ্ণ ইন ফ্ৰণ্ট এণ্ড এট দ্য বেক অফ স্কুল ভেহিকেল ইউজড এজ স্কুল বাছ। হয়, সেইকাৰণে স্কুল বাছকেইটাত য়েল্ল' কালাৰ বাছকেইটাত স্কুল বাছকেইটাত লিখা থাকে স্কুল বাছ বুলি চাৰিওপিনে। আৰু বাছটো যদি হায়াৰ্ড বাছ হয়, মানে প্ৰাইভেট বাছ এখনক হায়াৰ কৰি লৈছে স্কুলৰ ডিউটিৰ কাৰণে, তেতিয়া এইখনত অন স্কুল ডিউটি বুলি লিখা থাকিব লাগিব, এইটো হয়। তো আমাৰ 20ৰ এনচাৰটো হৈ যাব ডি, অল ষ্টেটমেণ্টছ আৰ কাৰেক্ট। Question number 21, গুডছ ফৰ দ্য পাৰ্পজ অফ ট্ৰান্সপৰ্টেশ্যন ইনক্লুড, মানে গুডছ কি কি বস্তু গুডছ বুলি কোৱা হ'ব ট্ৰান্সপৰ্ট কৰাত। এইটো বি নম্বৰটো এনচাৰ হ'ব লাইভ ষ্টক, এনিথিং কেৰিড বাই দ্য ভেহিকেল, এনিথিং কেৰিড বাই দ্য ভেহিকেল আদাৰ দেন ইকুইপমেণ্ট অৰ্ডিনাৰীলি ইউজড ইন দ্য উইথ দ্য ভেহিকেল বাট ডাজ নট ইনক্লুড, মানে এইকেইটা ইনক্লুড নহ'ব। লিভিং পাৰ্চন আৰু পাৰ্চনেল লাগেজকেইটা ইনক্লুডেড নহ'ব। বি নম্বৰটো 21ৰ এনচাৰ হ'ব বি। তাৰপিছত 22 ক্ৰছ ভেহিকেল ৱেইট, এইটোৰ এনচাৰ হ'ব ডি, টোটেল ৱেইট, এইটো ডি হ'ব। 23ৰ এনচাৰটো হ'ব 23 ডিজাইন কনষ্ট্ৰাকশ্যন মেইনটেনেঞ্চ অফ নেশ্যনেল হাইৱে, নেশ্যনেল হাইৱেটো এইটো এ হ'ব, চেণ্ট্ৰেল গভমেণ্টে। 23 তাৰপিছত 24 অফেন্স, জুভিনাইলে কিবা যদি অফেন্স কৰে আণ্ডাৰ মটৰ ভেহিকেলছ এক্ট অফ 2019, মানে সি কুৱেশ্যন নম্বৰ 24টো হ'ল মানে জুভিনাইলে যদি কিবা এটা অফেন্স কৰে আণ্ডাৰ মটৰ ভেহিকেল এক্ট অফ 2019, কিমান বয়সলৈ ড্ৰাইভিং লাইচেঞ্চ মানে তাক দিয়া নহ'ব, মানে এপ্লাই কৰিব নোৱাৰিব, এইটো হ'ব ডি, 25 years। 24ৰ এনচাৰটো হ'ব ডি। তাৰপিছত হ'ল 25 জুভিনাইলে কিবা এটা অফেন্স কমিট কৰিলে মটৰ ভেহিকেল এক্টৰ আণ্ডাৰত, মানে কাক তেতিয়াহ'লে লায়েবল বা গিল্টি ধৰা হ'ব। জুভিনাইলটোতো জুভিনাইল হয়, তাক ধৰা নহ'ব। পেৰেণ্টছ আৰু গাৰ্জিয়ান, এইটোতো হয়, অ'নাৰ অফ দ্য ভেহিকেল এখেতো হয়, তো মানে দুটাও হয়, এইটো পেৰেণ্টছ গাৰ্জিয়ান অফ চাৰ্জ জুভিনাইল এণ্ড অ'নাৰ অফ দ্য মটৰ ভেহিকেল, চি নম্বৰটো হ'ব। 25ৰ এনচাৰ হ'ব চি। 26 এইটো মানে চাইল্ডৰ লগত মানে যদি আপুনি ড্ৰাইভ কৰি থাকে
সেফটি বেল্ট নাইবা চাইল্ড ৰিষ্ট্ৰেইনিং ছিষ্টেম মানে দিব দৰকাৰ নহ'ব কিমান বছৰ বয়সৰ ওপৰত হ'লে, এইটো হ'ব আপোনাৰ 14 ইয়াৰ্ছ অৰ এভভ। তেতিয়াহ'লে মানে চাইল্ড ৰিষ্ট্ৰেইনিং ছিষ্টেম আৰু ছেফটি বেল্ট নিদিলেও একো অফেন্স নহয় এইটো আৰু। তো 26ৰ এনচাৰটো হ'ব বি। কুৱেশ্যন নম্বৰ 27, হেভি পেছেঞ্জাৰ মটৰ ভেহিকেল কোনটো হ'ব? এইটো হ'ব 12,000 থকাটো। গ্ৰছ ভেহিকেল ৱেইট অৰ আনলেডেন ৱেইট এক্সিডছ 12,000। 27ৰ এনচাৰটো হ'ব বি। 28, ড্ৰাইভিং লাইচেঞ্চ এপ্লাই কৰিবৰ কাৰণে মানে লাইট মটৰ ভেহিকেলৰ কিমান বয়স হ'ব লাগিব? 18 ইয়াৰ্ছ। আৰু ট্ৰান্সপৰ্টৰ কাৰণেতো বেলেগ। 28ৰ এনচাৰটো হ'ব বি। 29, এইটো ড্ৰাইভিং লাইচেঞ্চ ৰিনিউ কৰিবৰ কাৰণে কৰিব। 29ৰ এনচাৰটো হ'ব দ্য ডেট অফ এক্সপায়াৰী। তাৰপিছত এইটো 30 নম্বৰটো ডাউট আছে, চাই ল'বচোন। 30 নম্বৰটো 31, দ্য ৰিগাৰ্ডিং ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি, এইটোৰ কাৰেক্ট ষ্টেটমেণ্টছ কেইটা বাচিব দিছে। এইটোৰ এক্স অফিচিয়েল চেয়াৰমেন হয় ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, এইটো শুদ্ধ হয়। পুলিচ বা ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ নহয়, 2 নম্বৰটো নহয়। ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি পেৰিয়ডিক ৰিভিউ কৰে ৰোড এক্সিডেণ্টছ কেইটাৰ, এইটো হয়। তাৰপিছত ডিষ্ট্ৰিক্ট ৰোড ছেফটি প্লেন বনায়, এইটো হয়। তো 1, 3, 4 হ'ব। 1, 3 আৰু 4 চি। কুৱেশ্যন নম্বৰ 31ৰ এনচাৰ হ'ব চি। কুৱেশ্যন নম্বৰ 32, ইয়াৰ এনচাৰটো হ'ব বি। উই একশ্যন এগেইনষ্ট এ কেন টেক একশ্যন এগেইনষ্ট এ, ইঞ্চুৰেঞ্চ নাথাকিলে একশ্যন ল'ব পাৰে মানে। 33ৰ এনচাৰটো হ'ব চি। কোৱালিফিকেশ্যন অফ মেম্বাৰ অফ মটৰ এক্সিডেণ্ট ক্লেইমছ ট্ৰিব্যুনেল, মানে জাজ অফ হাইকোৰ্ট নাইবা ডিষ্ট্ৰিক্ট কোৰ্ট আছিলে নাইবা হয়, সিহঁতে মানে মেম্বাৰ হ'ব পাৰিব। 34ৰ এনচাৰটো হ'ল হেলমেটছ। ছেকশ্যন 129টো মানে কাৰ লগত জড়িত? হেলমেটছ হুৱেন ড্ৰাইভিং। তো 34ৰ এনচাৰটো হ'ব ডি। 35ৰ এনচাৰটো বি এন চি হ'ব লাগে মোৰ মতে, বি এন চি, কিন্তু ডাউট আছে যদিও মানে বি এন চিটো শুদ্ধ লাগিছে। 35ৰ এনচাৰটো চি। 36, মানে অসমত এপইণ্টমেণ্ট অফ মেম্বাৰ্ছ অফ ষ্টেট ট্ৰান্সপৰ্ট অথৰিটি, এইটো ষ্টেট গভৰ্ণমেণ্ট হ'ব। 36ৰ এনচাৰ এ। 37ৰ এনচাৰটো চি, হিট এণ্ড ৰান ছেকশ্যন 161। এতিয়া কুৱেশ্যন নম্বৰ 38, ক্লেইমছ ট্ৰিব্যুনেল, মানে ক্লেইমছ ট্ৰিব্যুনেলৰ পাৱাৰ কি আছে? গোটেইকেইটাই হয়। এভিডেঞ্চ ল'ব পাৰে, এটেণ্ডেঞ্চ মানে উইটনেছৰ এটেণ্ডেঞ্চ ক্লেইম কৰিব পাৰে, কম্পেল ডিছকভাৰী, প্ৰডাকশ্যন অফ ডকুমেণ্টছ, মেটেৰিয়েল অবজেক্টছ, গোটেইকেইটাই হয়। তো 38ৰ এনচাৰটো হ'ব ডি। 39ৰ 48 আৱাৰ্ছৰ ভিতৰত হ'ব লাগিব। 39ৰ এনচাৰটো চি হ'ব। 40ৰ এনচাৰটো হ'ব ডি, এছ সুন্দৰ কমিটি। 41, মানে ক্লেইমছ ট্ৰিব্যুনেলৰ পৰা এটা এৱাৰ্ড দিয়াৰ পিছত যদি সেইটোত সন্তুষ্ট নহয়, মানুহটো মানে ক'ত এপিল কৰিব পাৰে? এইটো হাইকোৰ্ট হ'ব। 41ৰ এনচাৰটো বি হ'ব। 42টো হ'ব বি। 42ৰ এনচাৰো মানে বিয়ে হ'ব। কুৱেশ্যন নম্বৰ 43, কাৰেক্ট এনচাৰ ওলাব দিছে। মটৰ ভেহিকেল এমেণ্ডমেণ্ট এক্ট
মানে তাৰ ফিচাৰ্ছ চেলেণ্ট ফিচাৰ্ছকেইটা ছেফটি অন ৰোডছ হয়, কম্পেনচেশ্যন ফৰ ৰোড এক্সিডেণ্ট ভিক্টিমছ হয়, এইটো তাৰপিছত ডেফিনেশ্যন অফ গুড চেমিটেন, এইটো নতুনকৈ দিছে গুড চেমিটেন হয়, ডিক্ৰিজ ইন পেনাল্টিজ ফৰ অফেন্সেছ, এইটো নহয় 4 নম্বৰটো নহয়, এইটো ইনক্ৰিজ কৰাহে হৈছিলে। তো 43ৰ এনচাৰটো হৈ যাব 1 2 3 1 2 3 A, 43ৰ এনচাৰটো A হ'ব। কাৰেক্ট এনচাৰ 44ৰ কাৰেক্ট এনচাৰ ওলাব দিছে। স্পীড লিমিট কনষ্টিটিউটছ এন ইম্পৰ্টেণ্ট পাৰ্ট অফ দ্য ট্ৰাফিক ৰুলছ ইন ইণ্ডিয়া, এইটো হয়। স্পীড লিমিটছ আৰ নট স্পেচিফিক ফৰ ডিফাৰেণ্ট টাইপছ অফ ৰোড, নহয়, স্পেচিফিক হয়, মানে বেলেগ ৰোডৰ কাৰণে বেলেগ স্পীড লিমিট ডিচাইড কৰা হয়। 2 নম্বৰটো ভুল। 3 নম্বৰটো স্পীডিং কাৰণে ফাইনছ হ'ব পাৰে, স্পীডিঙৰ কাৰণে ছাছপেনশ্যন অফ লাইচেঞ্চ হ'ব পাৰে, ইমপ্ৰিজনমেণ্ট হ'ব পাৰে, 3 নম্বৰটো হয়। চিভিয়াৰিটি অফ অফেন্স ডাজ নট মেটাৰ ইন ডিচাইডিং পাৰে, এইটো নহয়, মানে চিভিয়াৰিটি অফ অফেন্সে পেনাল্টি মানে বঢ়াব বা কমাব পাৰে। তো আমাৰ উত্তৰটো 1 and 3 A, 44ৰ এনচাৰটো A হ'ব। 45 কাৰেক্ট এনচাৰটো ওলাব দিছিলে ৰিজন ফৰ ইনক্ৰিজিং ভেহিকুলাৰ পলিউশ্যন, এইটো অল্ডাৰ ভেহিকেলছ, বহুত পুৰণা ভেহিকেলছ আছে, এইটো হয় 1 নম্বৰ। 2 নম্বৰ ল' ভেহিকেল ডেঞ্চিটি ইন আৰ্বান চেণ্টাৰ্ছ, ল' ভেহিকুলাৰ ডেঞ্চিটি নহয়, মানে ল' ভেহিকেল ডেঞ্চিটি নহয়, আমাৰ আৰ্বান চেণ্টাৰবোৰত হাই ভেহিকেল ডেঞ্চিটি হয়, তো 2 নম্বৰটো নহ'ব। হাই ভলিউম অফ ভেহিকেল এক্সষ্ট এট ট্ৰাফিক ইণ্টাৰছেকশ্যন, এইটো হয়, আমাৰ ট্ৰাফিক ইণ্টাৰছেকশ্যনছ কেইটাত মানে বহুত মানে এক্সষ্ট হয়, এইটো হয়। এডাল্ট্ৰেশ্যন অফ ফিউল এণ্ড ফিউল প্ৰডাক্টছ, এইটোও হয়, মানে ফিউলত এডাল্ট্ৰেশ্যন কৰা হয়। তো 1 3 4 1 3 4 C, 45ৰ এনচাৰটো হৈ যাব C। আহিছোঁ কুৱেশ্যন নম্বৰ 46ৰ এনচাৰটো হ'ব C, both A and B, মানে প্ৰমোশ্যন অফ ইলেক্ট্ৰিক ভেহিকেলছ এজ এ পাৰ্ট অফ ভেহিকুলাৰ পলিউশ্যন কণ্ট্ৰল ইনিচিয়েটিভ অফ ইণ্ডিয়া কিহৰ জৰিয়তে কৰা হয়, মানে এইটো নেশ্যনেল ইলেক্ট্ৰিক মবিলিটি মিছন প্লেন 2020 আৰু ফেম স্কিম, সেইটোৰ দ্বাৰাও কৰা হয়। তো 46ৰ এনচাৰটো হৈ যাব C। 47 ক্লিনাৰ এণ্ড অল্টাৰনেট ফিউল, এইটো LPG CNG, এইটোও ক্লিনাৰ এণ্ড অল্টাৰনেট ফিউল হয়। বায়'ডিজেলটো হয়, ডিজেলটো নহয়, আৰু হাইড্ৰজেনটোও হয়। 1 2 4 হ'ব এনচাৰ, এইটো D, 47ৰ এনচাৰটো D হৈ যাব। তাৰপিছত 48 মাছ এমিশ্যন ষ্টেণ্ডাৰ্ড অফ ইণ্ডিয়া ফৰ দ্য পাৰ্পজ অফ ইমিশ্যন প্ৰেজেণ্টৰটো হৈছে তো BS6, সেইটোতো গম পায়। 48ৰ এনচাৰটো হৈ যাব 49 48 49 এইটো প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ এয়াৰ পলিউশ্যন ইন ইণ্ডিয়া, এইটোৰ এক্টটো হৈ যাব আপোনাৰ 1981ত কৰা হৈছিলে। তো 49ৰ এনচাৰটো হৈ যাব A। 50ৰ এনচাৰটো, এইটোতো মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ হ'ব লাগে, D নম্বৰটো 50টো D হ'ব লাগে, মানে মোৰ মতেতো হয়, কিন্তু এইটোত অলপ ডাউট আছে, ডাইৰেক্টলি মানে ক'তো দিয়া নাই। 51 এইটো এম্বাৰ কালাৰটোৱে কি বুজায় সেইটোৱে সুধিছে, কচন আৰু ৰেডি হ'ব কোৱাটো বুজায়। তো 51ৰ এনচাৰটো হৈ যাব A। 52 পাৰ্কিং প্লেচেছ এণ্ড হল্টিং ষ্টেচনছ, এইটো কোনে ডিচাইড কৰে, ষ্টেট গভৰ্ণমেণ্ট, অথৰাইজ অন বিহাফ অফ ষ্টেট গভৰ্ণমেণ্ট, নেশ্যনেল হাইৱে, এইটোত মানে
52ৰ এনচাৰটো এ হ'ব লাগে 52 এনচাৰ এ 53 ষ্টেপছ ট্ৰাফিক এক্সিডেণ্ট ইনভেষ্টিগেশ্যনৰ ষ্টেপছ মানে প্ৰচিডিউৰৰ ষ্টেপছ কেইটা কি কি 1 নম্বৰ হয় ডাইভাৰ্চন অফ ট্ৰাফিক হয় মেডিকেল এছিষ্টেঞ্চ দিয়া হয় চেজাৰ অফ এভিডেন্স হয় মানে অল আৰ কাৰেক্ট হ'ব 53 এনচাৰ ডি 54 ফুল ফৰ্ম অফ EDR এইটো আৰ্লি নহয় ইভেণ্টটো হ'ব ইভেণ্ট ডাটা ৰেকৰ্ডাৰ তো 54ৰ এনচাৰ হ'ব বি 55 ব্লেক স্পটৰ মানে ডেফিনেশ্যন কোনটো হ'ব এ ষ্ট্ৰেচ অফ ৰ'ড হুইচ এইটো নহ'ব হাম ষ্টিপছ থকাটো নহয় এইটো হ'ব শ্বৰ্ট ষ্ট্ৰেচ অফ ৰ'ড অৰ এ লোকেশ্যন উইথ নাম্বাৰ অফ ক্ৰাছেছ ফেটালিটিজ এণ্ড ইঞ্জুৰিজ ফৰ এ পিৰিয়ড টাইম এইটো চি নম্বৰটো হয় তাৰপিছত 56 all vehicles are required to undergo mandatory emission test and obtain a pollution under control certificate every 6 months after মানে এইটো ফাৰ্ষ্ট 1 বছৰৰ কাৰণে কৰিব লাগে তাৰপিছত নেক্সট 6 monthsকে ৰিনিউ কৰি থাকিব লাগে তো এইটো হৈ যাব 1 year of initial registration 56ৰ এনচাৰ হয় এ এইটো চাইনটোৱে কি বুজায় স্লিপাৰী ৰোড হেড তাৰপিছত 58 A motor vehicle is left unattended in a public place or parked in place which is legally prohibited. Its removal can be authorized by police officer in uniform having jurisdiction. হয় motor vehicle inspector এইটোও হয় a person authorized by a local body এইটোও হয় মানে all of the above হ'ব তো 58ৰ শুদ্ধ এনচাৰটো হৈ যাব ডি 59ৰ আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্টটো কি কৰিব কৈছে টু হুইলাৰ মেনুফেকচাৰাৰ মাষ্ট প্ৰভাইড BIS কমপ্লায়েণ্ট হেলমেটছ এইটো হয় দুটা হেলমেট দিব লাগিব যেতিয়া মানুহ এজনে মানে টু হুইলাৰ এখন কিনে তাৰপিছত শিখ ফেমিলিজ হু ইয়াৰ টাৰ্বান মানে শিখ মানুহ এজনে যদি টাৰ্বান পিন্ধে সি মানে হেলমেট নিপিন্ধিলেও হয় এইটো হয় 2 নম্বৰটো হয় তাৰপিছত 90 মেণ্ডেজ ফাইন অফ 1000 এইটোও হয় 3 নম্বৰটোও হয় তাৰপিছত হাইৱে অল হেলমেটছ আৰ ৰিকুৱাৰ্ড টু হেলমেটছ কেইটা মানে ISI মাৰ্ক থকা হ'ব লাগিব এইটোও হয় অল ষ্টেটমেণ্টছ আৰ কাৰেক্ট তো আপোনাৰ 59ৰ শুদ্ধ উত্তৰটো হৈ যাব ডি কুৱেশ্যন নম্বৰ 60টো ডাউট আছে এইটো চাব লাগিব 61 কাৰেক্ট ষ্টেটমেণ্ট ওলাব দিছিলে মটৰ ভেহিকেল এক্ট ৰেজিষ্টাৰিং ভেহিকেল ডিপ্ল'মেটিক স্পেচিয়েল প্ৰভিশ্যন আছে ডিপ্ল'মেটিক এণ্ড কাউন্সিলাৰ অফিচাৰৰ কাৰণে এইটো হয় প্ৰভিশ্যন ভেহিকেল আৰ ৰিকগনাইজ এজ ইনজয়িং ডিপ্ল'মেটিক প্ৰিভিলেজ মানে ডিপ্ল'মেটিক এণ্ড কাউন্সিলাৰ অফিচাৰকেইটাই ডিপ্ল'মেটিক প্ৰিভিলেজেছ ইনজয় কৰে এইটোও হয় দা কাউন্সিলাৰ অফিচাৰ ডু নট ৰিকুৱায়াৰ ৰেজিষ্ট্ৰেশ্যন নহয় এইটো নহ'ব ৰেজিষ্ট্ৰেশ্যন যি হ'লেও মানে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব নো স্পেচিয়েল প্ৰভিশ্যন এইটোও নহয় স্পেচিয়েল প্ৰভিশ্যন আছে 1 নম্বৰতে দেখিলোঁ তো এনচাৰটো হৈ যাব এ 61ৰ এনচাৰ হয় এ তাৰপিছত হ'ব 62 পে'মেণ্ট অফ এনি এমাউণ্ট বাই পাৰ্চন ফাৰ্ডাৰেঞ্চ অফ এন এৱাৰ্ড বাই মটৰ ভেহিকেল ক্লেইমছ ট্ৰিবিউনেল মেড উইথিন কিমান দিনৰ ভিতৰত মানে ক্লেইমটো কি কৰাব লাগিব এইটো 30 days হৈ যাব বি 62ৰ এনচাৰ হ'ব বি 63 ডিটেইল এক্সিডেণ্ট ৰিপৰ্ট কপি অফ ডিটেইল এক্সিডেণ্ট ৰিপৰ্ট মানে ছাবমিট কৰিব লাগিব ভিক্টিমছক এণ্ড ওনাৰ অফ দ্য ড্ৰাইভাৰ এইটো হয়
ইঞ্চুৰেঞ্চ কোম্পানী কনচাৰ্ণ এইটোও হয়, ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি এইটো হয়, অল অফ দ্য এবভ হ'ব মানে। তো 63 এনচাৰটো হৈ যাব ডি। 64 এনচাৰটো বি হৈ যাব। 64 এনচাৰটো বি। 65 এইটো কিন্তু ইনকাৰেক্ট ওলাব দিছে। 65টো ইনকাৰেক্ট ওলাব দিছে। তো টু ষ্ট্ৰীমলাইন এণ্ড ৰিজল্ভ এণ্ড মেক লেণ্ড ছাৰ্ভিচ মোৰ এক্সেচিবল, মিছন বসুন্ধৰা ৱাজ কনচেপচুৱেলাইজড। এইটো হয়, 1 নম্বৰটো হয়। 1 নম্বৰটো শুদ্ধ, তো ইয়াৰ ইনকাৰেক্ট ওলাব দিছে, তো এইটো আমাৰ এনচাৰৰ কাৰণে ভুল হৈ যাব। মিছন বসুন্ধৰা ৱাজ ইনিচিয়েট সেটেল লেণ্ড অল লেণ্ডলেছ পাৰ্চনছ, অল, আৰু এনেও নহয় এইটো, তো আমাৰ ইনকাৰেক্ট, এইটো ইনকাৰেক্ট হয়। 3rd এডিশ্যন অক্টোবৰ 24, এইটোতো শুদ্ধ হয়, সেইকাৰণে আমাৰ কাৰণে ভুল হ'ব। মিছন বসুন্ধৰা অলছ' এম টু ৰিডিউচ আনএমপ্লয়মেণ্ট, এইটোৰ লগত একো ইয়াৰ কানেকশ্যন নাই, তো এইটো 2 আৰু 4 ডি। তো 65ৰ এনচাৰটো হৈ যাব ডি। 66ৰ পি এম শ্ৰীনগৰ মুভি যোজনা, ইয়াতো ইনকাৰেক্ট ষ্টেটমেণ্ট ওলাব দিছে। 415 হয়, এইটো 300 ইউনিটছ হয়, 300 ইউনিটছ, তো ইনকাৰেক্ট হিচাপে এইটো হ'ব। ছাবচিডি দিব চ'লাৰ পেনেলছৰ কাৰণে, এইটো হয়, তো আমাৰ কাৰণে ভুল হ'ব। 100% ছাবচিডি এইটোও নহয়, তো আমাৰ কাৰণে শুদ্ধ হ'ব এইটো। 4 লঞ্চড ফেব্ৰুৱাৰী 24, এইটো হয়, তো আমাৰ কাৰণে ভুল হৈ যাব। তো শুদ্ধ উত্তৰটো হ'ব 1 আৰু 3। 66ৰ এনচাৰটো বি। 67 এইটো আকৌ কাৰেক্ট ওলাব দিছে। আপহেল্ড ছেকশ্যন 6 ৰিচেণ্টলি কাৰেণ্ট এফেয়াৰ্ছৰ সেইটো কনষ্টিটিউশ্যন ফৰ আপহেল্ড দ্য কনষ্টিটিউশ্যনেলিটি, এইটো হয়। ইমান নকৰোঁ, এইটোও হয়। মাৰ্চ 25 পজিটিভ এণ্ড কণ্ডিশ্যন, এইটোও হয়। তো অল ষ্টেটমেণ্টছ আৰ কাৰেক্ট হৈ যাব। 67ৰ এনচাৰটো হ'ব বি। 68 কাৰেক্ট ষ্টেটমেণ্ট ওলাব দিছে। India and China recently signed border deal that aims to end a 4-year military standoff between the countries. এইটো শুদ্ধ। ইষ্টাৰ্ণ অৰুণাচল প্ৰদেশ নহয়, এইটো আমাৰ লাডাখত হয়, তো ভুল। P20 পেট্ৰল, এইটো হয়। P20 যিমানখিনিলৈ পেট্ৰলিং কৰিছিলে দিপচাং এণ্ড ডেমচকত, ইষ্টাৰ্ণ লাডাখ এইটো দিয়াই আছে। UN মিডিয়েট কৰা নাই, মানে বাইলেটাৰেলি কৰিছোঁ, তো এইটো ভুল। তো 1 and 3 বি। 68ৰ মানে এনচাৰটো হৈ যাব বি। 69টো মানে ডাউট আছে, এইটো চাব লাগিব। 70 কনচিডাৰ দ্য ফলোইং, ইনকাৰেক্ট, ইয়াতে ইনকাৰেক্ট ওলাব দিছে। ভোগেশ্বৰ বৰুৱা ফৰ্মাৰ এথলিট এণ্ড কোচ, এইটো শুদ্ধ হয়, আমাৰ কাৰণে ভুল হৈ যাব তেনেহ'লে। 800 মিটাৰ ৰানিং ইন 1970 এছিয়ান গেমছ, 1970ত 800টো নহয়, 800টো হৈছিলে 1966ত, তো এইটো ভুল, তো আমাৰ কাৰণে শুদ্ধ। আৰু 4 into 100 মিটাৰ্ছ ৰিলেটো এইটো 1970ত হৈছিল, তো এইটো আমাৰ কাৰণে ভুল, তো শুদ্ধ ইয়াতে। আকৌ 66ত অৰ্জুন এৱাৰ্ড পাইছিলে, তো আমাৰ কাৰণে 2 and 3 এইটোতে আছে ন, চি। 70ৰ এনচাৰটো হৈ যাব চি। কাৰেক্ট ষ্টেটমেণ্ট NSDL
NSDL established for genetic security of India. এইটো 1 নম্বৰটো হয় শুদ্ধ হয় ফাৰ্ষ্ট ইলেক্ট্ৰনিক চিকিউৰিটি ডিপজিটৰী অফ ইণ্ডিয়া হয় এইটো নিউ দিল্লী নহয় মুম্বাই হয় এইটো ইণ্ডিয়া প্লে ক্ৰুচিয়েল ৰোল ইন এইটো হয় ক্ৰুচিয়েল ৰোলটো হয় ইণ্ডিয়াছ লাৰ্জেষ্ট ডিপজিটৰী এইটোও হয় 134 চি একৰ চিটো শুদ্ধ উত্তৰ হৈ যাব মানে একৰ নহয় 71ৰ 72ৰ নাবাৰ্ড নেশ্যনেল বেংক ডেভেলপমেণ্ট এইটো হয় নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াৰ ফুল ফৰ্ম ফাইনেন্স মিনিষ্ট্ৰী অফ ফাইনেন্সৰ আণ্ডাৰত হয় এইটোও হয় 2 নম্বৰটোও হয় established in 1982 under an act এইটোও হয় হেড অফিচ ইন মুম্বাই এইটোও হয় আৰু স্পেচিয়েল চেল শ্ৰীনগৰত আছে ৰিজনেল অফিচ অল ষ্টেটছত আছে এইটোও হয় তো 72ৰ এনচাৰটো হৈ যাব অল ষ্টেটমেণ্টছ আৰ কাৰেক্ট গুৱাহাটী টি অকশ্যন চেণ্টাৰ 73 অকশ্যন চেণ্টাৰ মানে কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে এইটো 1970 73ৰ এনচাৰটো এ 74 এইটো ফাৰ্ষ্ট কেপিটেল অফ আহোম চৰাইদেউ 74ৰ বি 75 ক্ৰনলজিকেল অৰ্ডাৰ তো আপোনাৰ ফুলাগুৰিটো হৈছিলে 1861ত মণিৰাম দেৱান 1857 ফাৰ্ষ্ট অৰুণোদয় 1846 তাৰপিছত ডিস্কভাৰ টি প্লেণ্টছ এইটো হৈছে 1823ত তো ফাৰ্ষ্ট হ'ব 4326 ডি 75ৰ এনচাৰটো হৈ যাব ডি 76 চুংগাৰ মানে ইয়াতে দিছিলে ফাউণ্ডাৰটো আৰু তাৰ ডাইনেষ্টিটো চুংগাটো পুষ্যমিত্ৰ চুংগা এইটো চুংগাটো পুষ্যমিত্ৰ চুংগা চোলাটো বিজয়ালা চোলা চালুক্যাটো পুলাকেশিন 1 সাতবাহনাটো হ'ব এইটো চিমুকা তো সেইটো হিচাপত আমাৰ এনচাৰটো হৈ যাব বি 76 বি 77 civil disobedience began with famous Dandi March led by Mahatma Gandhi. Yes, right. Lahore session of International Pune Saraswati এইটোও হয় 2 নম্বৰটোও হয় চম্পাৰণ সত্যাগ্ৰহ 1970 ফাৰ্ষ্ট সত্যাগ্ৰহ led by Mahatma Gandhi এইটোও হয় তাতেই ৰাজেন্দ্ৰ প্ৰসাদক লগ কৰিছিলে মহাত্মা গান্ধীয়ে 4 নম্বৰ দীনদয়াল উপাধ্যায় ইজ অথৰ অফ দ্য বুক নহয় এইটো বীৰ সাবৰকাৰ দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ এইটো বীৰ সাবৰকাৰে লিখিছিলে তো আমাৰ 1 2 3 বি এনচাৰ হৈ যাব 77ৰ বি 78 দাণ্ডি মাৰ্চ এইটোৰ লীলাধৰ বৰুৱা 78ৰ এ তাৰপিছত 79 এইটো ফলোইং কনষ্টিটিউশ্যন ফাৰ্ষ্ট টাইম মেড অব্লিগেটৰী ফৰ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া টু এক্ট অন দ্য এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰ এইটো মানে অব্লিগেটৰী কৰি দিছিল সেইটো হৈ যাব 42nd এমেণ্ডমেণ্টত 79ৰ এনচাৰটো হৈ যাব বি 80 কাৰেক্ট ষ্টেটমেণ্ট লগত দিছিলে ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এপইণ্টেড বাই প্ৰেছিডেণ্ট এইটো হয় ছেপাৰেশ্যন ফেডাৰেল ষ্ট্ৰাকচাৰটো DPSPত এইটো হয় 3 নম্বৰ গভৰ্ণৰৰ 6 years নহয় 5 years হয় তো ভুল হ'ব 5th schedule আসাম ত্ৰিপুৰা মেঘালয় মিজোৰাম 5th schedule হয় 6th schedule হয় এইটো ভুল হৈ যাব এইটো 6th schedule এইটো 5 years তো 1 and 2 কাৰেক্ট আনচাৰ বাৰে বাৰে এইটো চাব লাগে মাজে মাজে কাৰেক্ট সুধিছিলে নে ইনকাৰেক্ট সুধিছিলে
1 and 2. 80 মানে এনচাৰটো হৈ যাব বি। এইটো ৱেষ্টৱাৰ্ড ইণ্ডিয়ান ৰিভাৰ আৰেবিয়ান চিত কৈ কোনটো পায়? মহানদীটো নহয়, চম্পল নহয়, এইটো নৰ্মদা আৰু তাপি যায়, এইটো নহয়। তো 81ৰ এনচাৰ হৈ যাব চি, পুলিকেট লেক। নট কাৰেক্টলি মেচ। পুলিকেট লেক আমি পাইয়ে থাকোঁ অন্ধ্ৰপ্ৰদেশ, তো কেৰেলা, এইটো হৈ যাব ডি। 82ৰ এনচাৰ ডি। 83 লোৱেষ্ট এনুৱেল ৰেইনফল লংকা লামডিং ৰিজনটো হয়, এইটো লামডিং। 83 এনচাৰ হৈ যাব এ। 84 ইনকাৰেক্ট ষ্টেটমেণ্ট, এইটো বহুত ইম্পৰ্টেণ্ট হয়। মোলাই ফৰেষ্ট সিহঁতেও আমাৰ যাদৱ পায়েংগে কৰিছিলে। তো এই হিচাপত সুন্দৰলাল বহুগুণা এইটো নহয়। তো আমাৰ কুৱেশ্যন হিচাপেতো হয় ওৰাং স্মলেষ্ট নেশ্যনেল পাৰ্ক হয়, নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ, এইটো এনচাৰ হয়। তো আমাৰ মতে ভুল হ'ব লাগিব। 18 ফৰেষ্ট টাইপ, এইটো এনচাৰ শুদ্ধ, তো এইটো আমাৰ মতে ভুল। 2 ফিজিঅ'গ্ৰাফিক ইউনিটছ নহয়, আৰু এটা আছে কাৰ্বি এণ্ড কাছাৰ হিলছ, তো আমাৰ মতে শুদ্ধ হ'ব লাগিব। 1 and 4, 84ৰ এনচাৰটো হ'ব ডি, 1 and 4। 85 এতিয়া আমি আহি গ'লোঁ মেথছত। মেথছ এণ্ড ৰিজনিং। 85 এইটাই এনচাৰকেইটা কৈ দিব আৰু। 85ৰ ডি এনচাৰ হ'ব, 86ৰ চি হ'ব, তাৰপিছত 87ৰ চি হ'ব, 88ৰ এইটো এফ নাইবা টি হ'ব লাগে, এইটো ডাউট আছে। মোৰ মতে এফটো বেছিকৈ হ'ব লাগে, কিন্তু টিটো কিছুমানে কৈ আছে হ'ব লাগে, ক'ব নোৱাৰোঁ। তো মোৰ মতে এইটো হ'ব লাগে ডি, 88ৰ। সিন্ধুদুৰ্গ শিৱাজী মহাৰাজ, 89ৰ বি। 90ৰ এইটো ডি হ'ব, 90ৰ এনচাৰটো ডি। 91ৰটো হৈ যাব বি। 92 এনচাৰ ডি। 93ৰ এনচাৰটো হৈ যাব এ। 94ৰ এনচাৰ হ'ব ডি। 95ৰ এনচাৰটো হৈ যাব ডি। 96ৰ এনচাৰ হ'ব চি। 97ৰ এনচাৰটো হ'ব বি। 98ৰ এনচাৰটো হ'ব চি। 99ৰ এনচাৰটো হ'ব চি। 100ৰ এনচাৰটো হৈ যাব ডি। 100টো ইয়াতে কাৰেক্ট এনচাৰ ওলাব দিছিলে। বিটাৰ ৰিয়েকশ্যন ফিউশ্যন নহয়, ফিউশ্যনহে হয়। 2 নম্বৰটো হয় ৰিয়েক্টৰ মোৰ ফিচাইল, আৰু বিটাৰ ৰিয়েক্টৰ মোৰ ফিচাইল ফিউল মানে প্ৰডিউচ কৰে বেছি ফিচাইল ফিউল যিমান কনজিউম কৰে, এইটো হয়। আৰু চেইন ৰিয়েকশ্যন মেইনটেইন কৰে, এইটোও হয়। তো 2, 3, 4 100ৰ 2, 3, 4 100ৰ শুদ্ধ উত্তৰটো হৈ যাব ডি। আৰু ইয়াতে ডিছক্লেমাৰ এটা দি দিওঁ, এই কুৱেশ্যনকেইটা মানে মই এনেই নিজে বিচাৰি উলিওৱা এনচাৰকেইটা। তো কেইটামান যদি ডাউট লাগে নিজে চাই ল'ব ডাউট লাগিলে। আৰু ফ্ৰেণ্ডটোকো থেংক ইউ বাৰু, যিয়ে কুৱেশ্যন পেপাৰখন পঠাই দিছে মোক চাবৰ কাৰণে। থেংক ইউ গাইজ এণ্ড বেষ্ট অফ লাক।